নমস্কাৰ। তিতাবৰত এখন নতুনকৈ সুন্দৰ এখন গাৰ্ডেন বনাই আছে। 25 তাৰিখে সেই গাৰ্ডেনখন অপেনিং হ'ব আৰু সেই গাৰ্ডেনখনলৈ মই আজি আপোনালোকক লৈ যাম আৰু আপোনালোকে চাব আমাৰ এজন অসমীয়া যুৱকে সুন্দৰকৈ আয়োজন কৰিছে আৰু 25 ডিচেম্বৰৰ দিনা এই যিখন পাৰ্ক এই পাৰ্কখন অপেনিং কৰিব আৰু আপোনালোকেও আহিব পাৰিব। 25 তাৰিখে এই পাৰ্কখন অপেনিং কৰিব আৰু এই পাৰ্কখন হৈ গ'ল দ্য ফ্লৰিচিং ফিল্ডছ বুলি নামেৰে এখন পাৰ্ক বনাই থকা হৈছে আৰু এই পাৰ্কখনত আহিব আৰু আপোনালোকে আজি মই এই পাৰ্কখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আহক আমি এই পাৰ্কখন আপোনাক দেখাওঁ। আৰু মাছটো ধৰিলে আপুনি ধৰি লওক সেইটো ব্যৱস্থা এটা আছে, আপুনি এটা সুলভ মূল্যত লৈ যাব পাৰিব লোকেল মাছ হিচাপে। নিবনুৱা বেছি হৈ পৰিছে, তাৰ যদি 4-5জন সংস্থাপন দিব পৰা কথাটো কৈছে, সেইটো এটা ভাল পদক্ষেপ। আৰু এনেধৰণে আমাৰ আগবাঢ়ি আহক যুৱক, এনেকৈ 2-3জন যদি যুৱকক আমি আগবঢ়াই নিব পাৰোঁ, সংস্থাপন দিব পাৰোঁ, সেইটো এটা ভাল পদক্ষেপ লৈছে। সেইটো পদক্ষেপ ভাল লাগিছে। কিন্তু এই যিবিলাক ডেস্ক বেঞ্চ যে বনোৱা যায়, ইমান শকত দিয়া হৈছে যে, এইখনে হৈছে সেইখন। আৰু এয়া চাওক, সুন্দৰকৈ আয়োজন কৰিছে এটা বৃহত্তৰ এৰিয়ালৈ আৰু সেই এৰিয়াটোত ফুলৰ পৰা সুন্দৰ তেওঁলোকে খেতিও দেখুওৱা হ'ব। ইয়াত খেতি কি ধৰণে খেতি কৰিছে আপোনালোকে চাব পাৰিব। আৰু এইখন হ'ল নাও, দেখিছে। আৰু এইফালে সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে, সুন্দৰকৈ বেৰি ৰাখিছে। এয়া দেখিছে আপোনালোকে, এইটো সাধাৰণতে মাছৰ এটা ফিচাৰী হয়, কিন্তু ইয়াত তেওঁলোকে কি কৰিব আমি এতিয়া গম পোৱা নাই। কিন্তু লাইটিঙৰ ব্যৱস্থা কৰে নে কেনেকুৱা কৰে আমি এতিয়ালৈকে ধৰিব পৰা নাই। এয়া হৈছে তেওঁলোকৰ যিখন এণ্ট্ৰি গেট, সেই এণ্ট্ৰি গেটত আমি সোমাই যাব বিচাৰিছোঁ, যিটো সোমাই যোৱা এখন গেট। এয়া দেখিছে, এয়া লাই শাকৰ খেতি তেওঁলোকে দেখাইছে। লাই শাকৰ এইটো বেলেগ বিধ, দেখিছে নহয়। আৰু এইটো এটা লাই শাক আছে, কেনেধৰণে খেতি কৰিছে। ইয়াত সকলো আহি পানি ইয়াত আপোনালোকে এসাঁজ তৃপ্তিৰে খাই যাব পাৰিব। খ্ৰীষ্টমাছৰ যিদিনাখন 25 ডিচেম্বৰ দিনা অপেনিং হ'ব, আৰম্ভ কৰিব, শুভ আৰম্ভ। আৰু সেই শুভ আৰম্ভৰ দিনাখনেই আপোনালোকে ইয়াত আহি এসাঁজ তৃপ্তিৰে খাই যাব পাৰিব। এয়া হৈছে সেইখন। আৰু এয়া চাওক, তেওঁলোকে সুন্দৰকৈ এই খেৰৰ এটা ঘৰ বনাইছে আৰু ইয়াতে এতিয়া তৈয়াৰ কৰি থকা হৈছে। এইবোৰ ডেস্ক বেঞ্চ চব ফিটিং কৰি আছে। এইবিলাক ইয়াতে আপোনালোকে জিৰণি ল'ব পাৰিব, খাব পাৰিব। এয়া লগতে ফিচাৰী আছে, ফিচাৰীটো আপোনালোকে এটা সুন্দৰ পৰিৱেশ, আপোনালোকে চেলফি মৰা ছিষ্টেম ইয়াত কৰিব, চেলফি মাৰিব পাৰিব। এয়া দেখিছে, এটা বৃহত্তৰ এৰিয়া। আৰু এইফালে হৈ গ'ল কিটচেন ৰুম, যিটো আমাৰ খাদ্য বনোৱা ৰুম। তেওঁলোকে ইয়াক আৰম্ভ কৰিবলৈ এয়া হেৰি কৰি আছে, বনাই আছে। আপোনালোকে আহিব 25 ডিচেম্বৰৰ দিনাখন এইখন আৰম্ভ কৰিব আৰু সেইদিনাখনে আপোনালোকে আহি ইয়াত আমাৰ যি অসমীয়া যুৱক এজনে এনেধৰণে আৰম্ভ কৰিছে, আপোনালোকে উৎসাহ জনাব। আহক এতিয়া আমি সেই যুৱকজনৰ সৈতে আমি দুআষাৰ পাতিবলৈ চেষ্টা কৰিম। এইজনে হ'ল সেইজন যুৱক আৰু লগত এওঁ ভায়েকো আছে, কিন্তু ভায়েকহেঁত এতিয়া বজাৰ কৰিবলৈ গৈছে। এইটো আপোনালোকে যিধৰণে এই পাৰ্ক মানে যিখন আপোনাৰ এই পাৰ্কৰ লেখীয়াকৈ আপুনি বনাইছে, কিমান দিনৰ পৰা তৈয়াৰ কৰি থকা হৈছে? এইটো মই সদ্যহতে আৰম্ভ কৰিছিলোঁ ফেব্ৰুৱাৰী 2022 চনৰ পৰা। হয়, 2022 চনৰ পৰা মই সাধাৰণতে ফিচাৰী, তাৰপিছত গৰু ছাগলী তেনেকৈ ৰাখিছিলোঁ। হয়, তাৰপিছত গছ পুলি লগাই গৈ থাকিলোঁ এটা ৰুই পেলালে ভাবিলোঁ 2-এজনক অকণমান সংস্থাপনো দিব পাৰিম। হয়, তাৰপিছত লাহে লাহে ভাবিলোঁ অকণমান ভিলেজ টুৰিজম বা ভিলেজ ৰেজৰ্ট টাইপৰ এনেকৈ ৰুৰেল টুৰিজম কৰিব পাৰোঁ। হয়, সেই চেষ্টাতে আজি অকণমান কৈ আছোঁ আৰু 25 তাৰিখে এতিয়া অপেনিং এটা দিছোঁ। হয়, ৰাইজে এতিয়া আহক, ৰাইজে সহায় কৰিবই, কাৰণ মানুহৰ টকা থাকিলেই নহ'ব, টকা মানুহে ব্যৱহাৰ কৰিব লাগিব। এওঁ টকা যিমান আছে আমাৰ নাই সেইটো নাজানো, কিন্তু তেওঁ এটা কিন্তু মনৰ ভাৱ ভাল আহিছে যে আমাৰ এতিয়া নিবনুৱা বেছি হৈ পৰিছে, তাৰ যদি 4-5জন সংস্থাপন দিব পৰা কথাটো কৈছে, সেইটো এটা ভাল পদক্ষেপ। আৰু এনেধৰণে আমাৰ আগবাঢ়ি আহক যুৱক, এনেকৈ 2-3জন যদি যুৱকক আমি আগবঢ়াই নিব পাৰোঁ, সংস্থাপন দিব পাৰোঁ, সেইটো এটা ভাল পদক্ষেপ লৈছে। সেইটো পদক্ষেপ ভাল লাগিছে। কিন্তু এই যিবিলাক ডেস্ক বেঞ্চ যে বনোৱা যায়, ইমান শকত দিয়া হৈছে যে, অকণমান ভাবিছোঁ অকণমান এনেই সাধাৰণতে
প্লাষ্টিকত এক্সিডেণ্ট দিয়াকৈ দিনো নাযায় হয় তাৰপিছত মোৰ এই ভাইটি এটা আছে ক'লে মোৰ ওচৰতে আছে কিছুমান গছ চছ আছিলে তেনে অকণমান গোটালোঁ তাৰ পৰাই গোটাই পেলাই ভাবিলোঁ বনাওঁতে দেখিছোঁ বহুত প্ৰকাণ্ড হৈ পৰিলে তাৰপিছত লগৰখিনিও ক'লে অকণ ভাল লাগিছে দিনো যাব বোলে থাকক বোলো আৰু এইটো হেৰি নহয় এইটো এতিয়া বাঁহৰ এইটো যিটো বনাই থকা আছে এইটো কি কাৰণে বহুত এইটো এই কোনোবা যদি আহিছে ধৰি লওক সাধাৰণতে ডেকা প্ৰজন্ম আহিলে বহিলে ইয়াতে তাৰপিছত ইয়াত মানে সাধাৰণতে ৰিচিপশ্যন কাউণ্টাৰ থাকিব ইয়াৰ ভিতৰলৈ আপোনাৰ ৰিচিপশ্যন হ'ব এইটো ৰিচিপশ্যন কাউণ্টাৰ হ'ব আৰু ধৰি লওক কোনোবাই বোলে ইয়াতে মিউজিক চিষ্টেম থাকিব কোনোবাই বোলে কিবা এটা বাৰ্থডে পাৰ্টি হ'ল কিবা এখন গান গাব পিছত ইয়াত মিউজিক চিষ্টেমটো গীটাৰ বজালে ইয়াত আমোল জমোলকৈ বহিলে ইয়াত বন ফায়াৰ হ'ল আৰু আপোনালোকে এইটো ভাল আৰু এটা কথা কৈছে যে আপোনালোকে যদি বাৰ্থডে যদি আপোনালোকে জন্মদিনৰ ল'ৰা ছোৱালী হওক বা ডাঙৰ জ্যেষ্ঠই হওক যিকোনো বা আমাৰ বন্ধুবৰ্গই হওক আপোনালোকে যদি বাৰ্থডে ইয়াত জন্মদিন পাতিব বিচাৰে আপোনালোকে ইয়াত পাতিব পাৰিব ইয়াত সুন্দৰকৈ তেওঁ আয়োজন কৰি দিছে আপোনালোকে ইয়াত নাচ গানো কৰিব পাৰিব এটা ধুনীয়া সুবিধা কৰি দিব আৰু এইফালে হৈ গ'ল এই কিটচন ৰুম এইটো কিটচন ৰুম বনাই থকা হৈছে ইয়াত বেলেগে বনাই খাব পাৰিবনে আপোনালোকে বনাই দিব এইটো সদ্যহতে সেইটো ব্যৱস্থা আমি ৰাখিম বুলি কিন্তু এতিয়া আমি নিজেই বনাই খুৱাম আৰু এইটো হৈ গ'ল কিটচন ৰুম এইটো দেখিছে আপোনালোকে ইয়াত কিটচন ৰুমটো এইটো ধুনীয়াকৈ তৈয়াৰ কৰিছে বনাই আছে এয়া দেখিছে কিন্তু সকলোতে এটা দেখিছোঁ কিন্তু বেঞ্চকেইখন ইয়াত কিন্তু মৰিয়ালেও নাভাগে এইটো যিমান শকত দিয়া দেখিছোঁ আৰু এইটো ফিচাৰীটোত মাছ আছেনে ফিচাৰীজ মাছ আছে ইয়াত সদ্যহতে মই ফিচিঙৰ ব্যৱস্থা ৰাখিছোঁ হয় তাৰ পৰা যদি এতিয়া সাধাৰণতে টাউনীয়া মানুহবিলাকে আহি দেখে যে অকণমান গাঁৱলীয়া পৰিৱেশটো চাওঁ ইয়াত আহি পেলাই আপুনি বৰশী টোপাব পাৰিব হয় তাৰপিছত শেৱালি জাল ইয়াত মানে বৰশী টোপোৱা সুবিধাও কৰি দিয়া হ'ব শেৱালি জাল দুখন থৈ দিম সেইটোও অকণমান অনুভৱ কৰিব পাৰিব অকণমান কোনোবাই জানে যদি বা নেজানিলেও অলপ হেৰি এইটো মানে এতিয়া যিটো বৰশীত হ'লে কোনোবাই যদি মানে বাব বিচাৰে বৰশী বাব পাৰিব ইয়াত জালো হেৰি কৰিব পাৰিব আৰু মাছটো ধৰিলে আপুনি ধৰি লওক সেইটো ব্যৱস্থা এটা আছে আপুনি এটা সুলভ মূল্যত লৈ যাব পাৰিব লোকেল মাছ হিচাপে তাৰমানে লোকেল মাছ যদি কোনোবাই খাওঁ বুলি ভাবে আপোনালোকে ইয়াত জালখন মাৰিব আপোনালোকে জাল মাৰি যদি ধৰিব পাৰে আপোনালোকে সুলভ মূল্যত মানে কম পইচাত মানে ইয়াৰ পৰা আপুনি লোকেল মাছটো খাবলৈ নিব পাৰিব এয়া হৈছে সুন্দৰকৈ তেওঁ আয়োজন কৰিছে আৰু এইটোত কি কৰা হ'ব এইটো আমাৰ ডাইনিং হল এইটো ডাইনিং হল ইয়াত ৰাইজে আহি খাব পাৰিবহি হয় ইয়াত আহল বহলকৈ বহি পেলাই ইয়াত খাব পাৰিবহি আৰু এয়া দেখিছে আপোনালোকে তেওঁ ফুলো আনি আছে আৰু ৰুবলৈ বাকী আছে ইয়াত ফুল আনি আছে এয়া ফুল এইবিলাক আনিছে বজাৰৰ পৰা তেওঁ মাৰ্কেটৰ পৰা নাৰ্চাৰীৰ পৰা কিনি আনি এতিয়া ফুল আৰু ৰুবলৈ আছে আৰু এইখন হৈ গ'ল যিখন ৰাস্তাত যিখন লগোৱাৰ মানে মূল গেটত এই নামটো দিয়া হৈছে এতিয়ালৈকে ফিটিং কৰা নাই কাৰণে এনেকৈ আপোনালোকৰ নামটো অলপ হেৰি হৈছে অসুবিধা হৈছে দেখুৱাবলৈ এইখন আপোনালোকে দেখিবলৈ পাব আমি আৰু দেখাম আপোনালোকক সুন্দৰকৈ 25 তাৰিখে যেতিয়া ভালকৈ অপেনিং হৈ যাব তেতিয়া মই আপোনালোকক দেখাবলৈ আৰু চেষ্টা কৰিম আৰু এইফালে শাক খেতিও কৰা হৈছে শাক খেতিটো কি ছিষ্টেমটো মানে ইয়াত অহা মানুহে ইয়াৰ পৰা কিনি পানি ল'ব পাৰিব নেকি কিনি পেলাই ল'ব পাৰিব সেইটো ব্যৱস্থাও আমি ৰাখিছোঁ কিন্তু মানুহে আমাৰ নিজৰ কাৰণেও অকণমান লাগিব অকণমান থলুৱা খাদ্য বনাবলৈ আৰু এই যিবিলাক এতিয়া কবি খেতি কৰা হৈছে আপোনালোকৰ নিজৰ কাৰণে আৰু বেলেগৰ কাৰণে কৰা হৈছে আৰু দ্বিতীয়তে মই এইটো বুজাব বিচাৰিছোঁ যে অকল ফুলেই সৌন্দৰ্যটো নানে শাক পাচলিও যে এটা সৌন্দৰ্যতা আমাৰ নিজৰ এখন পৰিৱেশলৈ আনে সেইটোও মই দেখুৱাব বিচাৰিছোঁ সেইকাৰণে মই অকল এইটো অঞ্চলত অকল শাক পাচলিয়ে কৰিছোঁ এইটো মানে কোনোবাই নানিলেও ইয়াৰ পৰা কিনি ল'ব পাৰিব দুই এটা মানে ইয়াত যদি বাৰ্থডে পাৰ্টি আনে কোনোবাই কিবা এটা বনোৱা ব্যৱস্থা কৰিলে ইয়াত হেৰি কৰিব আৰু ৰাতি ইয়ালৈ কেইটা বজালৈকে এইখন থাকিব সদ্যহতে আমি ৰাতিপুৱা 11টাৰ পৰা 8টালৈকে দিছোঁ ৰাতিপুৱা 11টাৰ পৰা ৰাতি 8টালৈকে আৰু আপোনাৰ ভাল নামটো কৈ দিয়ক আৰু কণ্টেক্ট নাম্বাৰটো আপোনাক কৈ দিয়ক মোৰ নাম পাপু শইকীয়া আৰু মোৰ কণ্টেক্ট নম্বৰটো হৈছে 7002488101 আৰু ইয়াত যিটো ৰাস্তা এই ৰাস্তাটোৰ কথা কৈ দিয়ক এই ৰাস্তাটো নতুন মাটি গুৱাহাজান বুলি কয় আপুনি ধুদৰালি ৰাস্তাত গৈ থাকিলে বান্দচলীয়া তিনিআলি বুলি কয় তাৰ পৰা খুব বেছি 1.5 কিলোমিটাৰ ক'বলৈ গ'লে তিতাবৰ চাৰিআলিৰ পৰা
হাৰ্ডলি 3 কিলোমিটাৰ। আৰু মই আপোনালোকক ধুনীয়াকৈ কৈ দিছোঁ যে তিতাবৰ চাৰিআলি পৰা মৰিয়নি ৰোডত আহিব আপুনি 1 কিলোমিটাৰমান, তাৰ পৰা আপুনি সোঁ চাইডে এটা চামগুৰি তিনিআলি বুলি কয় যিটো বান্দৰচলীয়ালৈ যায়, সেই ৰুটটোৰ পৰা আপুনি আহি এখন ওখ দলং পাব, ওখ দলং পাই টাৰ্ণিং এটা পাব, টাৰ্ণিংটো পায়ে এই আপুনি পাৰ্কখনলৈ সোমাই আহিব পাৰিব। আৰু তাত এখন তোৰণ দিয়া থাকিব আৰু সেই তোৰণখনত আপোনালোকে চাই ইয়াত সোমাব পাৰিব। আৰু যদি আপোনালোকে যোগাযোগৰ নাম্বাৰটো মই অলৰেডি ডিছক্ৰিপশ্যনত দি দিয়া হ'ব আৰু আপোনালোকে কণ্টেক্ট কৰি ল'ব। ধন্যবাদ।